কৰ্মচাৰীসকলৰ কাৰণে এটা বৃহৎ খবৰ এটা আহিছে আৰু এই খবৰটোৰ সবিশেষ আমি জানিবলৈ চেষ্টা কৰিম। আচলতে কোনখন ৰাজ্যই এই খবৰটো ৰাজ্যৰ ক্ষেত্ৰত এই যিটো খবৰ আহিছে আমি গোটেইখিনি কথা এইটোৰ ভিতৰত যদি জানিবলৈ চেষ্টা কৰিম। আৰু ইয়াতে এজন কৰ্মচাৰীৰ 10ৰ পৰা 15% দৰমহা তেওঁলোকৰ কৰ্তন হ'ব পাৰে আৰু এই বিষয়ত এখন আইন অনা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। আমি গোটেইখিনি কথা চাম আচলতে কোনখন ৰাজ্যই এই এটা পদক্ষেপ ল'বলৈ চেষ্টা কৰিছে। ইয়াতে চাওক, আপোনালোকে দেখিছে পিতৃ মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান। পিতৃ মাতৃক সেৱা নকৰিলে কৰ্তন হ'ব দৰমহা। চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন আইন আনিব চৰকাৰে। পিতৃ মাতৃক শুশ্ৰূষা নকৰিলেই 10ৰ পৰা 15% দৰমহা কৰ্তন কৰা হ'ব। কৰ্তন হোৱা দৰমহাৰ ভাগ পাব অৱহেলিত পিতৃ মাতৃয়ে। এই আইনে চৰকাৰী কৰ্মচাৰীৰ পিতৃ মাতৃক উপকৃত কৰিব বুলি দাবী। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেভান্ত ৰেড্ডিৰ এই ঘোষণা। তো আপোনালোকে দেখিলে এই যিটো খবৰ আহিছে এই খবৰটো তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেভান্ত ৰেড্ডিয়ে তেওঁ ঘোষণা কৰিছে আৰু এইটো এটা খুবেই ভাল পদক্ষেপ। আৰু এই আইনৰ জৰিয়তে যদি কোনোবা চৰকাৰী কৰ্মচাৰীয়ে তেওঁৰ পিতৃ মাতৃক যদি শুশ্ৰূষা নকৰে তেতিয়াহ'লে তেওঁৰ দৰমহা 10ৰ পৰা 15% কাটি দিয়া হ'ব বুলি কোৱা হৈছে ইয়াতে। আৰু এই কৰ্তন কৰা দৰমহা কি কৰা হ'ব যে দৰমহাৰ ভাগখিনি অৱহেলিত পিতৃ মাতৃয়ে লাভ কৰিব। যিখিনি টকা কৰ্তন কৰা যিখিনি দৰমহা থাকিব, পইচা থাকিব, টকা থাকিব, সেই টকাখিনি অৱহেলিত হোৱা পিতৃ মাতৃক দিয়া হ'ব। আৰু এই খবৰটো যিহেতু আহিছে আপোনাৰ তেলেংগানাৰ ফালৰ পৰা আৰু এইটো এটা খুবেই ভাল খবৰ সেইখন ৰাজ্যৰ ক্ষেত্ৰত পিতৃ মাতৃৰ ক্ষেত্ৰত। কাৰণ কিছু ক্ষেত্ৰত দেখা যায় যে পিতৃ মাতৃক শুশ্ৰূষা নকৰা দেখা যায়। তো তেনেকুৱা এটা ক্ষেত্ৰত আমি এটা ভাল খবৰ লাভ কৰিছোঁ তেলেংগানাৰ ফালৰ পৰা। তো এইটোৱে আছিলে আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।